নগাঁও সহকাৰী শ্ৰম আয়ুক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়িকালৈ বিদায় সম্বৰ্ধনা। নগাঁও সহকাৰী শ্ৰম আয়ুক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়িকা জেউতি দেৱীক আজি বুধবাৰে আনুষ্ঠানিকভাৱে কাৰ্যালয়তেই বিদায় সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষে আয়োজিত এখন সভাত নগাঁৱৰ সহকাৰী শ্ৰম আয়ুক্ত কবিতা বৰ্মনে ভাষণ প্ৰসংগত জেউতি দেৱী এগৰাকী নিষ্ঠাৱান কৰ্মী আছিল বুলি মন্তব্য কৰে। অনুষ্ঠানটোত শ্ৰম পৰিদৰ্শক ৰেহেনা খাতুন, অধিবক্তা ত্ৰয়ক্ৰমে তছমুল হুছেইন, দীপু ঘোষ, খনেন্দ্ৰ মোহন বৰা, ভাৰতীয় খাদ্য নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী অনিল ফুকন, জ্যেষ্ঠ সাংবাদিক নীলৰঞ্জন শৰ্মা, জয়ন্ত বৰা, সহকাৰী শ্ৰম আয়ুক্ত কাৰ্যালয়ৰ অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। উল্লেখযোগ্য যে যোৱা ৩০ জুনৰ দিনাই জ্যেষ্ঠ সহায়িকা জেউতি দেৱীয়ে চৰকাৰীভাৱে অৱসৰ গ্ৰহণ কৰে যদিও আজিহে সহকৰ্মীসকলে কেক কাটি গামোচা, ফুলৰ তোৰা, সম্বৰ্ধনা পত্ৰ, শৰাই, পিতলৰ জাপি, বস্ত্ৰ আদি প্ৰদানেৰে আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনায়। আজি সহকাৰী শ্ৰম আয়ুক্ত কাৰ্যালয় নগাঁও আমি সৰুকৈ এটি অনুষ্ঠান পাতিলোঁ। আচলতে আমাৰ অফিচৰ জ্যেষ্ঠ সহায়িকা জেউতি দেৱী ৩০ জুনত তেখেতে অৱসৰ গ্ৰহণ কৰিলে। সুদীৰ্ঘ ৩৮ বছৰ তেওঁ এই নগাঁও কাৰ্যালয়তে চাকৰিকাল সমাপ্ত কৰিলে। ৩০ তাৰিখে অকণমান আমাৰ অফিচিয়েল অকণমান আমি বিজি হৈ আছিলোঁ, মন্ত্ৰী মহোদয় আহিছিলে, সেইকাৰণে আজি ২ তাৰিখে আমি তেখেতক এটা ফেয়াৰৱেল প্ৰগ্ৰেম এটা আমি অফিচত সৰুকৈ আয়োজন কৰিলোঁ। বাইদেউ আমাৰ এই অফিচত ৩৮ বছৰ কাল কাম কৰিছিলে। আজি আমি সঁচাকৈ দুখিত, বাইদেউক আমি বিদায় দিবলৈ ওলাইছোঁ। এইটো চিৰন্তনৰ সত্য যে কিবা এটা বস্তু আৰম্ভ কৰিলে তাৰ সদায় শেষ থাকেই, আৰু গতিকে চৰকাৰী নিয়ম মানি আজি ৬০ বছৰ পূৰ্ণ কৰাৰ বাবে তেওঁক আমি আজি এটা সৰুকৈ অনুষ্ঠান পাতি তেখেতক আমি অৱসৰৰ ঘোষণা কৰিলোঁ। লগতে অনুষ্ঠানটি আমি পাতি সঁচাকৈ আমি দুখো পাইছোঁ, বাইদেউ আমাৰ মাজত নাথাকিব এইকেইদিন, তথাপিও তেওঁৰ আমি সহায় সহযোগিতা সদায় বিচাৰি থাকিম। ২১ এপ্ৰিলত নগাঁও এছিষ্টেণ্ট লেবাৰ কমিশ্যনৰ অফিচত জুনিয়ৰ এছিষ্টেণ্ট হিচাপে জইন কৰিছোঁ। আপোনাৰ নাম? মোৰ নাম শ্ৰীমতী জেউতি দেৱী। তাৰপিছত মই ২০১৯ চনৰ ১২ ডিচেম্বৰত আকৌ ছিনিয়ৰ এছিষ্টেণ্ট হিচাপে নগাঁও অফিচত ইয়াতে আকৌ ছিনিয়ৰ এছিষ্টেণ্ট হিচাপে জইন কৰিছোঁ। গতিকে সুদীৰ্ঘ ৩৮ বছৰ চাকৰি কৰি ৩০ জুনত ২০২৫ চনত অৱসৰ গ্ৰহণ কৰিছোঁ। আজি আপোনাৰ কেনে অনুভৱ হৈছে? আজি মানে মোৰ মনটো বহুতেই দুখ লাগিছে। মই এইটো পিছত বহুত আমাৰ ষ্টাফখিনি বহুতেই ভাল, আৰু সহকাৰী শ্ৰম আয়ুক্ত মহোদয় বাইদেউ বহুত ভাল, তেখেতে বহুত দুখ মন বুজি পায়। আৰু গতিকে তেখেত আৰু সহকাৰী শ্ৰম পৰিদৰ্শক মহোদয় আৰু শ্ৰম পৰিদৰ্শক মহোদয় বাইদেউ এটাইকি দুয়োগৰাকী বহুত ভাল আছিলে। গতিকে আমি তেখেতৰ সকলৰ সহায় সহযোগত। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।